পুনৰ এখন হিতাধিকাৰী আঁচনি ৰাজ্যিক বাজেটত এই হিতাধিকাৰী আঁচনিখনৰ উল্লেখ নাই যদিও মুখ্যমন্ত্ৰী হঠাতে ঘোষণা কৰিলে আঁচনিখনৰ কথা। এই আঁচনিখনৰ বাবে যেহেতু কোনো ধনৰ প্ৰয়োজন নহ'ব সেয়ে হয়তো এয়া বাজেট বহিৰ্ভূত হিতাধিকাৰী আঁচনি বুলি ক'ব পাৰি। নিযুত মাইনা আঁচনি যেনেকৈ আছে ঠিক তেনেদৰে এইখন আঁচনিক আপুনি লাখ মাইনা আঁচনি বুলি আখ্যা দিব পাৰে, কাৰণ এই আঁচনিৰ জৰিয়তে প্ৰায় 4,20,000 শিক্ষাৰ্থী লাভান্বিত হ'ব। আঁচনিখনৰ প্ৰয়োজনীয়তালৈ চাই হয়তো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট সিদ্ধান্ত লোৱাৰ প্ৰয়োজন বোধ নকৰিলে আৰু আঁচনিখনৰ কথা ঘোষণা কৰিলে। ফেচবুক লাইভত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে তেখেতৰ মৰমৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ ভাগিনহঁতে যাতে সমাজ বিজ্ঞানৰ বিষয়ত ফেইল নকৰে তাৰ বাবে সেৱাক অতিৰিক্ত নম্বৰ দিবলৈ অনুৰোধ কৰিছে। যদি মোৰ ভাগিনবিলাকে আকৌ মেট্ৰিকত ফেইল কৰি যায় তেতিয়াহ'লে কেনেকৈ হ'ব? সেইটোতো হ'ব নোৱাৰে। সেইকাৰণে মই সেৱাৰ অধ্যক্ষক মই অনুৰোধ কৰিছোঁ যে আপুনি চাব, যদি মোৰ ভাগিনবিলাকৰ পৰীক্ষা সমাজ অধ্যয়নখনত বেয়া হয় কিন্তু আন পেপাৰবিলাকত ভাল হয়, তেতিয়াহ'লে এইবাৰ সমাজ অধ্যয়নত আমি সকলোকে অতিৰিক্তকৈ কিবা নম্বৰৰ ব্যৱস্থা কৰি হ'লেও ভাগিনসকলক মেট্ৰিক পাছ কৰাৰ সুবিধা কৰি দিব লাগিব। মুখ্যমন্ত্ৰীৰ এই অনুৰোধ স্বাভাৱিকভাৱে সেৱাই মানি লৈছে আৰু এই ঘোষণাৰ পিছতে নিশ্চিতভাৱে শিক্ষাৰ্থী তথা বহু অভিভাৱকে সন্তুষ্টি লাভ কৰিছে। আমাৰ বিবেচনাত অতি উচ্চ শিক্ষিত তথা অতি মেধাসম্পন্ন ব্যক্তি হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইখন নম্বৰৰ হিতাধিকাৰী আঁচনি ঘোষণা কৰিব নালাগিছিল, প্ৰয়োজন নাছিল। যিকোনো পৰীক্ষাত সকলোৱে সমাধান কৰিব পৰা প্ৰশ্নৰ জৰিয়তে মেধা কেতিয়াও বাছি উলিয়াব নোৱাৰে। উপযুক্ত মেধা নিৰ্বাচন কৰিবলৈ কিছু হ'লেও বুদ্ধিদীপ্ত প্ৰশ্ন লাগিবই। দ্বিতীয়তে পৰীক্ষাৰ নম্বৰ খুজি লোৱা বস্তু হ'ব নোৱাৰে। এয়া নিশ্চিতভাৱে এক বেয়া পৰম্পৰাৰ আৰম্ভণি হ'ল। মুখ্যমন্ত্ৰীৰ ঘোষণাত অন্য এটা আখৰা আছে। তেখেতে কৈছে যে সমাজ বিজ্ঞানত যাতে সকলো শিক্ষাৰ্থীয়ে কিছু অতিৰিক্ত নম্বৰ লাভ কৰে সেয়া সেৱাই নিশ্চিত কৰিব লাগে। ধৰা হ'ল এই অতিৰিক্ত নম্বৰ 10, অৰ্থাৎ প্ৰতিজন শিক্ষাৰ্থীকে অতিৰিক্তভাৱে সমাজ বিজ্ঞানত 10 নম্বৰ দিব বুলি আপুনি ধৰি লওক। এতিয়া যদি পৰীক্ষাত কোনো তীক্ষ্ণ বুদ্ধিৰ ছাত্ৰই সমাজ অধ্যয়নত 98 বা 100 নম্বৰ লাভ কৰে, তেনেহ'লে সেই শিক্ষাৰ্থীজনে অতিৰিক্ত যি 10 নম্বৰ যোগ হ'ব, সেই অতিৰিক্ত 10 নম্বৰ যদি 108 বা 110 নম্বৰ লাভ কৰিব নেকি? অৰ্থাৎ 100ৰ ভিতৰত 108 বা 110 লাভ কৰিব নেকি? কাৰণ অতিৰিক্ত নম্বৰ মুখ্যমন্ত্ৰীয়ে সকলোৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাৰ ইংগিত দিছে। ধৰা হওক যে 60 নম্বৰ তলত পোৱা সকলোৰ ক্ষেত্ৰতে এই নিয়ম প্ৰযোজ্য হ'ব। এতিয়া দুজন শিক্ষাৰ্থীৰ এজনে যদি 50 নম্বৰ আৰু অন্যজনে 60 নম্বৰ লাভ কৰে, অতিৰিক্ত নম্বৰ যোগ হ'লে মেধাৰ জৰিয়তে 60 পোৱাজনে এই সুবিধা নাপাব আৰু 50 পোৱাজনে 10 নম্বৰ সুবিধা লৈ 60 নম্বৰ পাবগৈ। অৰ্থাৎ যিজনে মেধাৰ জৰিয়তে 60 নম্বৰ পালে মাৰ্কশ্বিটত 50 নম্বৰ পোৱাজন আৰু সেই 60 নম্বৰ পোৱাজন একে হ'বগৈ। গতিকে এই ধৰণৰ কাৰিকৰী অসুবিধা নিশ্চয়কৈ এই ক্ষেত্ৰত আছে। আমাৰ শিক্ষা ব্যৱস্থাটো বৰ্তমান প্ৰধান লক্ষ্য হৈ পৰিছে ছাত্ৰ ছাত্ৰীক কিদৰে বেছি নম্বৰ দিব পৰা যায়। তাতকৈ ডাঙৰ লক্ষ্য যে চচৰাই বগৰাই হ'লে কিদৰে পৰীক্ষা দেওনা পাৰ কৰিব পাৰি, এয়াই যেন চৰকাৰৰ প্ৰধান লক্ষ্য হৈ পৰিছে। সেয়েহে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীত উত্তীৰ্ণ হাৰ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে, কিন্তু সেই হিচাপে জনা বুজা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিন্তু বৃদ্ধি পোৱা নাই। দুটা অসমীয়া বাক্য শুদ্ধকৈ লিখিব নজনাজনেও আজিৰ তাৰিখত অসমীয়াত লেটাৰ পায়। স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰীধাৰীয়ে দেশ ভৰি পৰিছে। ইয়াৰ জৰিয়তে দেশৰ কিবা লাভ হৈছে জানো? আমাৰ শিক্ষা ব্যৱস্থা সততে আমেৰিকা বা ইংলেণ্ডৰ শিক্ষা ব্যৱস্থাৰ সৈতে অনুসৰণ কৰে। সেইবোৰ দেশত উচ্চ শিক্ষা গ্ৰহণ খুবেই ব্যয়বহুল। সেয়ে প্ৰবল ইচ্ছাশক্তি আৰু মেধা নথকাসকলে উচ্চ শিক্ষা গ্ৰহণৰ পৰা বিৰত থাকে। আৰু উচ্চ শিক্ষা গ্ৰহণ নকৰিলেই যে তেখেতসকল ক'ৰবাত নিযুক্ত নহয় তেনেকুৱা কথা নহয়। তেওঁলোকৰ যিবোৰ ব্যুৎপত্তিত থকা বিষয়, সেই ব্যুৎপত্তি থকা বিষয়বোৰ বাছি লৈ আগবাঢ়ে আৰু কৰ্মসংস্থাপন নিজে বাছি লয়। সেইবোৰ দেশত শিক্ষাৰ্থীৰ বাবে বিভিন্ন ধৰণৰ চৰকাৰী বৃত্তিৰ ব্যৱস্থা আছে। বেংকত অতি সহজে ঋণ ল'ব পৰাৰ ব্যৱস্থা আছে, যাৰ জৰিয়তে তেওঁলোকে উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰে। যিদৰে আমাৰ IIT বা এইমছ আদিৰ শিক্ষাৰ্থীয়ে বিভিন্ন বৃত্তি লাভ কৰে আৰু তেনেদৰে তেওঁলোকে IIT বা মেডিকেলৰ স্নাতক হৈ ওলায়। আৰু যাৰ বাবে IIT বা মেডিকেলৰ স্নাতক সচৰাচৰ নিবনুৱা নহয়। একেদৰে আমেৰিকাৰ দৰে ঠাইত উচ্চ শিক্ষিত লোক সাধাৰণতে নিবনুৱা নহয়। যিহেতু আমাৰ শিক্ষা ব্যৱস্থাত স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাটো খুবেই সহজ, সেয়ে গৰিষ্ঠ সংখ্যক তেনে শিক্ষাৰ্থীয়ে প্ৰয়োজনীয় যি চাহিদা সেয়া পূৰণ কৰাত ব্যৰ্থ হয়। অৰ্থাৎ এজন স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰীধাৰীয়ে সমাজত যি ধৰণৰ অৰিহণা আগবঢ়াব লাগে সেই অৰিহণা যোগোৱাত ব্যৰ্থ হয় আমাৰ ডিগ্ৰীধাৰীসকলে। কাৰণ চুচৰি মুচৰি তেখেতসকলে ডিগ্ৰী গ্ৰহণ কৰে। আজি আমাৰ দেশত সাধাৰণভাৱে বিজ্ঞান শাখাৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ কৰা ছাত্ৰজনে মেডিকেল বা ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ হ'ব পাৰে। ব্যক্তিগত খণ্ডই কওক বা চৰকাৰী খণ্ডতে কওক, এতিয়া মেনেজমেণ্ট কোটা আছে, স্পন্সৰশ্বিপ কোটা আছে। অৰ্থাৎ যদি আপোনাৰ টকা আছে, সেই টকাৰ জৰিয়তে, সেই কোটাৰ জৰিয়তে আপুনি
মেডিকেলৰ ছাত্ৰ হ'ব পাৰে বা ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ হ'ব পাৰে আৰু তেনেকৈ আপুনি সেই অনুষ্ঠানবোৰৰ পৰা ডিগ্ৰী গ্ৰহণ কৰিব পাৰে সেয়ে আজি দেখিব যে দেশত হাজাৰ হাজাৰ ইঞ্জিনিয়াৰ স্নাতক নিবনুৱা হৈ আছে আচল কথাটো এই যে যিকোনো শিক্ষাত প্ৰতিযোগিতা লাগিবই প্ৰতিযোগিতা নোহোৱা শিক্ষাৰ ডিগ্ৰীধাৰীৰ কোনো দাম নাই যিসকল ছাত্ৰ যেতিয়া পঢ়াৰ দিশত সবল নহয় তেওঁলোকক অন্য কামত নিপুণ কৰি সংস্থাপিত কৰিব লাগিব তেনে শিক্ষাৰ্থীক মাহেকত 2500 টকা পকেট খৰচ বাইক দিয়াৰ টোপ দি উচ্চ শিক্ষা দিয়াৰ কোনো অৰ্থ নাথাকে এনেবোৰ কামে দুটা পক্ষক ক্ষতি কৰে শিক্ষাৰ্থী সমাজকো ক্ষতি কৰে বা চৰকাৰকো ক্ষতি কৰে কাৰণ উচ্চ শিক্ষাৰ ডিগ্ৰী এটা লোৱাৰ পিছত কোনো যুৱক যুৱতীয়ে সকলো ধৰণৰ কাম কৰিবলৈ ইচ্ছা নকৰে লাজ কৰে এজন স্নাতকোত্তৰ ডিগ্ৰীধাৰী সমাজত চাহিদা থাকিলেও ৰাজমিস্ত্ৰী হ'বলৈ নাযায় ইয়াৰ বিপৰীতে তেওঁ কিবা কৈ লাভ কৰা স্নাতকোত্তৰ ডিগ্ৰীটোৰে সেই বিষয়ত বিশেষ অৰিহণাও যোগাব নোৱাৰে ফলশ্ৰুতিত অৱধাৰিতভাৱে সেই উচ্চ ডিগ্ৰীধাৰীসকল সমাজৰ বোজা হৈ পৰে নেশ্যনেল এডুকেশ্যন পলিচি বা NEP 2020 উদ্দেশ্য হৈ একেই আছিলে যে শিক্ষাৰ্থীসকল যিটো দিশত আগবঢ়া সেই দিশত তেওঁলোকক লৈ যোৱা আৰু তেনেকৈ তেওঁলোকক কৰ্মসংস্থাপন দিয়া তেনেস্থলত আমাৰ ৰাজ্য চৰকাৰ শিক্ষাৰ্থীক হিতাধিকাৰী বনাই কেৱল উত্তীৰ্ণৰ হাৰ যদি বঢ়াব বিচাৰে তেতিয়াহ'লে কাৰো হিতাধন নহ'ব উচ্চ শিক্ষা গ্ৰহণৰ বাবে ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰতিযোগিতাৰ মনোভাৱ গঢ়ি তোলাটো চৰকাৰৰ প্ৰধান কৰ্তব্য হোৱা উচিত ইয়াৰ বাবে চৰকাৰ বিভিন্ন বৃত্তি সহজে বেংকৰ ঋণ পোৱাৰ ব্যৱস্থা ছাত্ৰ ছাত্ৰীক কৰি দিব লাগে যাৰ জৰিয়তে ৰাজহুৱা ধন অপচয় বন্ধ হ'ব নিবনুৱাৰ সংখ্যা বৃদ্ধি হ'ব আৰু উচ্চ শিক্ষাৰ যিসকলৰ ধাউতি আছে তেখেতসকলে সঁচা অৰ্থত উচ্চ শিক্ষা গ্ৰহণ কৰিব সমাজৰ কাম আহিব লগতে কৰ্মসংস্কৃতি বৃদ্ধি পাব ধন্যবাদ